নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছ এছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক তোমালোকৰ HSLC এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। এইটো ভিডিঅ' তোমালোকে জেনেৰেল ছায়েন্সৰ সকলোখিনি ইম্পৰ্টেণ্ট পাই যাবা। ইয়াৰ পৰা তোমালোকৰ এক্সামত কমন পৰিব পাৰে। তেনেহ'লে তোমালোকে চোৱা, প্ৰথমত আমাৰ সূচীপত্ৰখন চাই লোৱা। সূচীপত্ৰত তোমালোকৰ 16টা পাৰ্ট আছে। ইয়াৰে সকলোখিনি মই লৈ আহিছোঁ এটা ভিডিঅ'তে, আৰু ছিংগেলকৈ মই লৈ গৈছিলোঁ। তোমালোকে ছিংগেলকৈ যদি চাব পাৰা বিচৰা তেনেহ'লে মোৰ চেনেলটোত যোৱা, যাই কিনে কিহত যোৱা প্লে লিষ্ট, সেইটোত গ'লে তোমালোকে পাই যাবা। আৰু যদি এটা ভিডিঅ'ত চাব বিচাৰা তেনেহ'লে তোমালোকে এটা ভিডিঅ'টো চাব পাৰিবা। যেনেকৈ আমাৰ অধ্যায় নম্বৰত কি দি আছে, প্ৰথমতে অধ্যায় নম্বৰ 1ত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এইটো পাঠৰ আমাৰ কুৱেশ্যন দিয়া আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন মই দগাই লৈ আহিছোঁ। পাঠভিত্তিক প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি আৰু অনুশীলনী কুৱেশ্যনখিনি মই সকলোখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ দগাই কিনে। তোমালোকে জাষ্ট চাই লোৱা। মই কুৱেশ্যনখিনি পঢ়ি নাযাম, পঢ়ি গ'লে বহুত দীঘল হৈ যাব। সেইকাৰণে জাষ্ট মই ইয়াৰ কুৱেশ্যনৰ মাৰ্কখিনি কৈ যাম, কেই নম্বৰত আছে সেইবিলাক তোমালোকে পঢ়িবা। আমাৰ ইয়াত 6 নম্বৰ পেজ নম্বৰ 6ৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 2 নম্বৰৰ তোমালোকে কি কৰিবা, হাইড্ৰজেন প্লাছ ক্লৰিন এইটো পঢ়িবা, আৰু পাৰিলে এই লাষ্টটো পঢ়িবা। এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে চোৱা নেক্সট প্ৰশ্নাৱলীত মই পেজ নম্বৰটো কৈ দিছোঁ তোমালোকে চাই ল'বা। তোমালোকে নেক্সট প্ৰশ্নাৱলীত পেজ নম্বৰত কিমান আছে মই কৈ দিছোঁ। পেজ নম্বৰ আছে আমাৰ 13। পেজ নম্বৰ 13ত গ'লে তোমালোকে গম পাবা। ইয়াৰে আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আৰু ইয়াৰ 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এই দুটা যেনেকৈ হওক মানে পঢ়ি ল'বা। তাৰপিছত আহিলে আমাৰ অনুশীলনীৰ কুৱেশ্যন। ছাত্ৰ ছাত্ৰীসকল, মই এটা কথা বাৰে বাৰে কৈ আছোঁ, তোমালোকে কেতিয়াও অনুশীলনীৰ যিবিলাক MCQ আছে সেইবিলাক এৰি নাযাবা। কাৰণ তোমালোকৰ অনুশীলনীৰ MCQখিনি খুবেই ইম্পৰ্টেণ্ট MCQ। সেইবিলাক তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই চান্স আছে। কাৰণ এইবাৰ তোমালোকৰ পৰীক্ষাবিলাকো 45 মাৰ্কছৰ অকল MCQ থাকে। সেইকাৰণে তোমালোকে কি কৰিবা, MCQখিনি কেতিয়াও এৰি নাযাবা। 1 নম্বৰটো পঢ়িবা, 2 নম্বৰটো পঢ়িবা। তাৰপিছত ইফালে চোৱা, তোমালোকৰ পেজ নম্বৰ 15 3 নম্বৰটো পঢ়িবা, 4 নম্বৰটো পঢ়িবা, 5 নম্বৰটো পঢ়িবা, 6 নম্বৰটো পঢ়িবা, 7 নম্বৰটো পঢ়িবা। আৰু আমাৰ লং কুৱেশ্যনৰ ভিতৰত, লং মানে কি 2 মাৰ্কছৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে 9 নম্বৰটো পঢ়িবা, 10 নম্বৰটো আৰু 12 নম্বৰটো পঢ়িবা। তোমালোকে এইখিনি পঢ়িলে তোমালোকৰ এক্সামত ইয়াৰ পৰাই কমন পৰিব। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ কিমান আছে, আমাৰ পেজ নম্বৰ আছে 16। পেজ নম্বৰ 16ত গ'লে তোমালোকে পেজ নম্বৰ 16ৰ 13 নম্বৰটো পঢ়িবা, 15 নম্বৰটো পঢ়িবা, 16 নম্বৰটো পঢ়িবা, আৰু 18 নম্বৰটো পঢ়িবা, 19 নম্বৰ পঢ়িবা, আৰু তোমালোকে কি কৰিবা 20 নম্বৰটোও পঢ়ি ল'বা। এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত আহা আমাৰ পেজ নম্বৰ ইয়াত দিয়া নাই। পেজ নম্বৰ হ'ব 17 নম্বৰ পেজৰ অধ্যায় নম্বৰ আমাৰ কি আছে 2। অধ্যায় নম্বৰ 2 আছে এচিড, ক্ষাৰক আৰু লৱণ। এচিড, ক্ষাৰক আৰু লৱণ, এইটো পাৰ্ট আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। তোমালোকে এইটো পাৰ্ট ভালকৈ চাবা। এইটো পাঠৰ প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি মই তোমালোকক কৈছোঁ। তাৰপিছত মই অনুশীলনীখিনি ক'ম, সেইকাৰণে তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই থাকা। ইয়াত চোৱা, তোমালোকে কি দিয়া আছে, পেজ নম্বৰ 22। ইয়াৰে 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আৰু 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। কিন্তু এইটো তোমালোকৰ জাষ্ট 2 মাৰ্কছৰ কাৰণে আহিব পাৰে, বেছি ডাঙৰ নাহে। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 25 পেজ নম্বৰত গ'লে তোমালোকে চোৱা, ইয়াত দিয়া আছে প্ৰশ্নাৱলী। ইয়াৰ ভিতৰত তোমালোকৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, 3 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট। তাৰ ভিতৰত তোমালোকৰ 2 মাৰ্কছটো ভেৰি ইম্পৰ্টেণ্ট, সেইটো তোমালোকে যেনেকৈ হওক পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা নেক্সট প্ৰশ্নাৱলীত কি আছে আমাৰ তোমালোকে চাব পাৰিবা। নেক্সট প্ৰশ্নাৱলীত দিয়া আছে
এইটো তোমালোকে পেজ নম্বৰ চোৱা 33 পেজ নম্বৰৰ আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 2 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে পঢ়ি ল'বা তাৰপিছত আহিলে আমাৰ কি অনুশীলনীৰ কোৱেশ্চনখিনি অনুশীলনী কোৱেশ্চন এটা কথা বাৰে বাৰে কৈ আছোঁ তোমালোকে 1 মাৰ্কৰখিনি এৰি নাযাবা এইবিলাক তোমালোকে সকলোবিলাক যেনেকৈ হওক পাৰা তোমালোকে অনুশীলনীৰ MCQ বিলাক এৰি নাযাবা এৰি গ'লে তোমালোকে পৰীক্ষাত ভাল নম্বৰ নাপাবা কাৰণ এবাৰ তোমালোকৰ MCQ বহুত মানে 45 মাৰ্কছত আহিব ইয়াৰ পিছত পেজ নম্বৰ 35ত চোৱা তোমালোকে কুৱেশ্চন নম্বৰ 8 টো ইম্পৰ্টেণ্ট আছে আৰু ইফালে ডাইৰেক্ট কুৱেশ্চন নম্বৰ 13 আৰু 14 টো ইম্পৰ্টেণ্ট তোমালোকে ভালকে চাবা তাৰপিছত আহিল আমাৰ কি ধাতু আৰু অধাতু এইটো কুৱেশ্চন আমাৰ এইটো পাৰ্ট আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো পাৰ্ট মানে ধাতু আৰু অধাতু কোনবিলাক ধাতু আৰু কোনবিলাক অধাতু মানে কোনবিলাকৰ মাজেৰে আমাৰ ইলেক্ট্ৰিচিটি পাৰ হয় আৰু কোনবিলাকৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ নহয় যেনেকৈ প্লাষ্টিকৰ মাজেৰে আমি ইলেক্ট্ৰিচিটি পাৰ কৰিব নোৱাৰোঁ কিন্তু তাম বা লোহাৰ মাজেৰে আমি ইলেক্ট্ৰিচিটি পাৰ কৰিব পাৰোঁ এইটোৱে ধাতু আৰু অধাতু এইটো পাঠত আমাৰ অনুশীলনীৰ কোৱেশ্চনখিনি চোৱাটো অনুশীলনী নহয় প্ৰশ্নাৱলীৰ কোৱেশ্চনখিনি চোৱা পেজ নম্বৰ আহা তোমালোকে ডাইৰেক্ট 40 নম্বৰ পেজত আহিলে গম পাই যাবা ইয়াৰ কোৱেশ্চনখিনি ইয়াত তোমালোকৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন 1 নম্বৰৰ ইয়াৰ পৰা তোমালোকে তাপৰ কম পৰিবাহী এইটো পঢ়ি ল'বা আৰু তোমালোকে কটাৰীৰে সহজে কাটিব পাৰি এইটো পঢ়ি ল'বা আৰু এইটো পঢ়ি ল'বা 1 নম্বৰটো এই 1 নম্বৰৰ ইয়াত তিনটা আছে খুবেই ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে নেক্সট প্ৰশ্নাৱলীত কি আছে চোৱা নেক্সট প্ৰশ্ন নম্বৰ এটা তালিকা দি আছে ছাত্ৰ ছাত্ৰীসকল এই তালিকাটো তোমালোকে কি কৰিবা এইটো যেনেকৈ হওক তোমালোকে এতিয়া মুখস্থ কৰি লোৱা কাৰণ এইটো তালিকা তোমালোকে যদি মেট্ৰিক পাছ কৰি যোৱা তাৰপিছত তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰী সায়েন্সতো পঢ়া নহ'লে যদি আৰ্টছতো পঢ়া যেতিয়া তোমালোকে কি কৰিবা পুলিচৰ এক্সাম দিবা বা নহ'লে কিবা চাকৰিৰ এক্সাম দিবা তেতিয়া তোমালোকৰ কি হ'ব ইয়াৰ পৰা তোমালোকৰ প্ৰত্যেক বছৰে মানে যেতিয়া এক্সাম দিবা তোমালোকৰ এটা নহ'লে এটা কমন পৰি যাব সেইকাৰণে তোমালোকে কি কৰিবা এতিয়া এইটো মুখস্থ কৰি লোৱা পিছত আৰু তোমালোকৰ বেছি কষ্ট নহ'ব ইয়াৰ পৰা তোমালোকে পাই যাবা কিন্তু এইবাৰত এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এইটো তোমালোকৰ মেট্ৰিকৰ কাৰণেও সেইকাৰণে এবাৰে পঢ়িলে ভালকৈ এইটো পঢ়ি ল'বা তোমালোকৰ লাইফ টাইম আৰু এইটো চাব নালাগিব তাৰপিছত তোমালোকে পেজ নম্বৰ আমাৰ কিমান আছে 46 পেজ নম্বৰ আহিলে তোমালোকে গম পাবা ইয়াৰে আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এই দুইটা মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে 49 পেজ নম্বৰত ইয়াত আমাৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে এইটো পাঠৰে পেজ নম্বৰ 53 পেজ নম্বৰ 53 আমাৰ কি দিয়া আছে প্ৰশ্নাৱলী চোৱা তোমালোকে ইয়াৰে আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আৰু 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইবিলাক তোমালোকে চাই ল'বা মানে মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে এইটো পাঠৰে পেজ নম্বৰ 55ত দিয়া আছে তোমালোকে কি কি শিকিলা এইবিলাক তোমালোকে মই দৰকাই দিছোঁ তোমালোকে ইয়াৰ পৰা চাব পাৰা বা মুখস্থ কৰি ল'বা এইবিলাক নহ'লে এনে 2-3 বাৰ ভালকৈ চাই ল'বা তথাপি তোমালোকৰ মনত থাকিব তাৰপিছত পেজ নম্বৰ 56 পেজ নম্বৰ 56 আছে অনুশীলনীৰ MCQখিনি তোমালোকে পঢ়ি ল'বা সেইবিলাক আৰু মই কৈ নাযাওঁ বাৰে বাৰে এটা কথা ক'লে বেয়া লাগিব তোমালোকৰ সেইকাৰণে তোমালোকে MCQখিনি পঢ়ি ল'বা তাৰপিছত তোমালোকে চোৱা 6 নম্বৰ আৰু 7 নম্বৰ পেজ নম্বৰ 56ৰ 6 আৰু 7 এই দুটা ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকে 57ত চোৱা 57ত তোমালোকৰ 10 আৰু 11টো ইম্পৰ্টেণ্ট আৰু 14 আৰু 16টো খুবেই ইম্পৰ্টেণ্ট হ'ব সেইকাৰণে তোমালোকে এইকেইটা কোৱেশ্চন ভালকৈ চাই ল'বা এতিয়া আহিল আমাৰ চেপ্টাৰ নম্বৰ কিমান আছে অধ্যায় নম্বৰ 4 অধ্যায় নম্বৰ 4টো কি আছে কাৰ্বন আৰু তাৰ যৌগ এইটো পাৰ্ট আমাৰ ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে চোৱা মই ইয়াৰ প্ৰশ্নাৱলীখিনি কৈ আছোঁ এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট হয় কাৰণ তোমালোকৰ 10ৰ সায়েন্সটো গোটেইখিনি কিতাপে খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ আমাৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 2 নম্বৰটো তোমালোকে চাবা তাৰপিছত তোমালোকে চোৱা মই তোমালোকৰ কাৰণে কুৱেশ্চন বেংকটো লৈ আহিম কুৱেশ্চন বেংকখিনিৰ পৰা মই তোমালোকক দি দিম এইটো তোমালোকে পঢ়ি ল'বা এইটো আমাৰ পঢ়িলে তোমালোকৰ কামত লাগিব কুৱেশ্চন বেংকটো মই তোমালোকৰ 2 একতে দি দিম তোমালোকে ভিডিঅ'ত চাব পাৰিবা
এতিয়া আহা তোমালোকে পেজ নম্বৰ 68 পেজ নম্বৰ 68 তোমাৰ 1 মাৰ্কটো ইম্পৰ্টেণ্ট আছে আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু ইফালে কি আছে আমাৰ ইফালে আছে 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে মুখস্থ কৰি ল'বা তাৰ পিছত তোমালোকে চোৱা কি দি আছে আমাৰ এতিয়া দিয়া আছে 76 নম্বৰ পেজত 76 নম্বৰ পেজত কি আছে ইয়াৰ আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তাৰ পিছত আহিলে আমাৰ অনুশীলনীৰ কথা মই আৰু বাৰে বাৰে নকওঁ ইয়াত তোমালোকে এমসিকিউ বিলাক পঢ়ি ল'বা তাৰ পিছত ইয়াৰ আমাৰ ইম্পৰ্টেণ্ট কোশ্চেন কোনটো আছে ইয়াৰ ভিতৰত ইয়াতে দেখোন গোটেইখিনি ইম্পৰ্টেণ্ট আছে 6 নম্বৰটো ইম্পৰ্টেণ্ট 7 নম্বৰটো ইম্পৰ্টেণ্ট 9 নম্বৰটো ইম্পৰ্টেণ্ট 10 নম্বৰটো ইম্পৰ্টেণ্ট 11 নম্বৰ ইম্পৰ্টেণ্ট 12 আৰু 14 গোটেইখিনি পঢ়ি ল'বা ইয়াৰ তাৰ পিছত আহা তোমালোকে অধ্যায় নম্বৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে চাই লোৱা ইয়াত তোমালোকে পেজ নম্বৰ কিমান আছে 18 পেজ নম্বৰ 18 গলে গম পাবা ইয়াত আমাৰ 2 নম্বৰটো আৰু 3 নম্বৰটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আছে তাৰ পিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 58 85 পেজ নম্বৰ 85 চোৱা কি দি আছে ইয়াৰ আমাৰ জাষ্ট 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে এই দুটা পঢ়িবা ইয়াৰ তাৰ পিছত তোমালোকে কি কৰিবা পেজ নম্বৰ 90 আহা পেজ নম্বৰ 90 আহিলে ইয়াত কোশ্চেনটো বহুতখিনি আছে কিন্তু ইয়াৰ ভিতৰত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন হ'ব কি 2 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন আৰু 5 নম্বৰটো আৰু 6 নম্বৰটো তোমালোকে অলপ চাই ল'বা 5 নম্বৰটো আৰু 2 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন ইয়াৰ ভিতৰত তাৰ পিছত আহা আমাৰ অনুশীলনী কোশ্চেন মই নকওঁ এমসিকিউ খিনি চাই লোৱা তোমালোকে এইটো পঢ়িবা এমসিকিউ এতিয়া এই নাযাবা এমসিকিউ তোমালোকে যেনেকে হক নহক তোমালোকে এমসিকিউ খিনি পঢ়ি ল'বা বেছি টাইম নালাগে এবাৰ পঢ়িলে হৈ যাব দুবাৰ আৰু ইয়াৰ পিছত তোমালোকৰ পেজ নম্বৰ 92 কি আছে 6 নম্বৰটো আৰু 10 নম্বৰটো ইম্পৰ্টেণ্ট আছে তাৰ পিছত তোমালোকে আহা অধ্যায় নম্বৰ 6 আমাৰ প্ৰশ্নাৱলীত কি দি আছে মানুহকে এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন 1 নম্বৰটো 2 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট সেইকাৰণে ইয়াৰ 1 2 আৰু 4 টো তোমালোকে মুখস্থ কৰিবা 5 টো নকৰিলে 3 টো নকৰিলে হ'ব 4 টো মুখস্থ কৰিবা তাৰ পিছত তোমালোকে আহা পেজ নম্বৰ 101 পেজ নম্বৰ 101 ত কি দিয়া আছে আমাৰ পেজ নম্বৰ 101 ত 1 নম্বৰটো ইম্পৰ্টেণ্ট ইয়াত দেখোন গোটেইখিনি ইম্পৰ্টেণ্ট 1 নম্বৰটো ইম্পৰ্টেণ্ট 2 নম্বৰটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ হেতু পাৰ্ট তোমালোকৰ গোটেইখিনি পঢ়িব লাগিব ইয়াৰ পৰা তোমালোকৰ খুবেই কমন পঢ়িব পাৰে এইটো পাৰ্ট তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো পাৰ্ট তাৰ পিছৰ প্ৰশ্নাৱলী চোৱা তোমালোকে 1 নম্বৰটো 2 নম্বৰটো 3 নম্বৰ ইম্পৰ্টেণ্ট 4 নম্বৰটো অলপ চাই ল'বা আৰু এইফালে চোৱা তোমালোকে কোনটো কিমান মাৰ্কৰ পঢ়িবা দিয়া আছে এইটো তোমালোকে 2 মাৰ্কছৰ এইটো 2 মাৰ্কছৰ এইটো 2 মাৰ্কছৰ এইটো 1 মাৰ্কছৰ পঢ়িবা মানে তোমালোকৰ দীঘলকৈ পঢ়ি লাভ নাই জাষ্ট 2 মাৰ্কছৰ কৰি পঢ়ি ল'বা 2-3 লাইন মান পঢ়িলে হৈ যাব বেছি 4-5-7 লাইন মান পঢ়িব নালাগে তাৰ পিছত তোমালোকে আহা 110 মানে 110 ইয়াৰ ভিতৰত তোমালোকৰ 1 নম্বৰটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ইয়াৰ সকলোখিনি তোমালোকৰ ইম্পৰ্টেণ্ট সেইকাৰণে পঢ়ি ল'বা তাৰ পিছত আহা তোমালোকে পেজ নম্বৰ 112 মানে 112 ইয়াৰ 3টা ইম্পৰ্টেণ্ট তোমালোকে চাই ল'বা তাৰ পিছত আহিব অনুশীলনী কোশ্চেন মই আৰু কৈ নাযাওঁ এইবিলাক তোমালোকে পঢ়িব লাগিব এমসিকিউ খিনি আৰু এমসিকিউৰ বাহিৰে কি কৰিবা 5 6 7 8 10 আৰু 12 13 এইকেইটা তোমালোকে পঢ়িব দক আছে 12 13 10 10 8 7 6 আৰু 5 এইকেইটা তোমালোকে পঢ়িবা তাৰ পিছত আহিলে আমাৰ অধ্যায় নম্বৰ 7 ত কি দি আছে আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় এইটো পাৰ্ট আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো কি দি আছে প্ৰশ্নাৱলীত ইয়াৰ পৰা তোমালোকৰ প্ৰত্যেক বছৰে ভালেখিনি মান কোশ্চেন কমন পৰে সেইকাৰণে ইয়াত তোমালোকে কোশ্চেন এৰি যাব নোৱাৰা ইয়াতে গোটেইখিনি পঢ়িবা 1 2 3 4 আৰু 5 সকলোবিলাক 2 মাৰ্কছৰ কাৰণে পঢ়িবা তোমালোকৰ বেছি ডাঙৰকৈ পঢ়িব নালাগে জাষ্ট 2 মাৰ্কছৰ কাৰণে পঢ়িলে হৈ যাব তাৰ পিছত আহা তোমালোকে নেক্সট প্ৰশ্নাৱলীত পেজ নম্বৰ কিমান আছে আমাৰ 122 মানে 122 ইয়াৰে তোমালোকে 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক আৰু 1 2 3 আৰু 5 এইকেইটা কোশ্চেন পঢ়ি ল'বা সকলোখিনি তোমালোকে 2 মাৰ্কছৰ কাৰণে পঢ়িবা বেছি 5 মাৰ্কৰ পঢ়িব নালাগে তোমালোকৰ 5 মাৰ্কৰ কোশ্চেন আহে 2 মাৰ্কছৰ বেছিকৈ পঢ়িবা
2 মাৰ্কছ আৰু পাৰিলে 3 মাৰ্কছ তাৰপিছত আহে তোমালোকে 125 1 2 আৰু 4 এইকেইটা এই দুইটা তিনিটা পঢ়িবা ইয়াত এতিয়া আহিলে আমাৰ অনুশীলনী মই আৰু কৈ নাযাওঁ তোমালোকে 1 2 এইবিলাকতো পঢ়িবা যিবিলাক MCQ আছে এইবিলাক তোমালোকে এৰি কেতিয়াও এৰি নাযাবা এইবিলাক তোমালোকে যেনেকৈ হওক নহয় তোমালোকে কি বুদ্ধি কৰা কি কৰা নকৰা সেইটো তোমালোকৰ কথা কিন্তু এইবিলাক এৰি নাযাবা তোমালোকে অনুশীলনীৰ MCQ মই এশবাৰ কৈ আছোঁ এইবিলাক এৰি নাযাবা কেতিয়াও তাৰপিছত তোমালোকে 4 নম্বৰ পঢ়িবা পেজ নম্বৰ 126 4 5 6 7 8 9 আৰু 12 এইকেইটা ইম্পৰ্টেণ্ট আছে এইকেইটা তোমালোকে পঢ়ি ল'বা তাৰপিছত আহিলে আমাৰ অধ্যায় নম্বৰ 8ত কি দি আছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এইটো পাৰ্ট তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু এইটো পাৰ্ট তোমালোকৰ জীৱনত অতি গুৰুত্বপূৰ্ণ পাৰ্ট সেইটো পাৰ্টৰ যোগেদি আমি হিউমেন বিঙৰ কেনেকৈ আমি বংশ বৃদ্ধি কৰোঁ সেইবিলাক গম পাওঁ সেইকাৰণে তোমালোকে এইটো পাৰ্ট কেতিয়াও মানে অৱহেলা নকৰিবা এইটো পাৰ্ট যিমান পাৰা সিমান ভিতৰুৱাকৈ পঢ়ি যোৱা এতিয়া তোমালোকে কি দি আছে 128 পেজ নম্বৰৰ 1 নম্বৰ আৰু 2 নম্বৰটো পঢ়ি ল'বা তাৰপিছত কি দি আছে কোৱেশ্চন মই চাইছোঁ প্ৰশ্নাৱলীৰ তাৰপিছত তোমালোকে নেক্সট প্ৰশ্নাৱলীত দিয়া আছে আমাৰ পেজ নম্বৰ 133 তোমালোকে 1 2 3 পঢ়িবা 1 2 3 পঢ়িবা জাষ্ট 2 মাৰ্কছৰ কাৰণে পঢ়িবা বেছি মাৰ্কছৰ পঢ়িব নালাগে জাষ্ট 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা আৰু এইবিলাক কৰোঁতে বেছি টাইম নালাগে তোমালোকৰ এই বছৰ পাইছে সময় এই বছৰত 6টা সাবজেক্টত কি টাইম লাগিব বেছি টাইম নালাগে যদি তোমালোকে গ্ৰেজুৱেশ্যন কৰিবা তেতিয়া আৰু বহুত টাইম লাগিব কাৰণ 6 মাহকৈ তোমালোকৰ 6টাকৈ সাবজেক্ট পঢ়িব লাগিব সেইকাৰণে তোমালোকে এতিয়া বহুত টাইম পাইছা ভালকৈ পঢ়ি লোৱা আৰু তাৰপিছত তোমালোকে পেজ নম্বৰ 140 চোৱা 1 2 3 4 5 ইয়াৰে গোটেইখিনি ইম্পৰ্টেণ্ট তাৰ ভিতৰত তোমালোকৰ 1 মাৰ্কৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1 নম্বৰটো চাই লোৱা তোমালোকে এতিয়া আহিব আমাৰ অনুশীলনী কোৱেশ্চন অনুশীলনীৰ 1 মাৰ্ক 2 3 4 5 8 আৰু 10 11 এইটো পাঠৰ আমাৰ 10 11 8 আৰু 4 5 এইকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত আহিলে কি আমাৰ বংশগতি আৰু ক্ৰম বিকাশ অধ্যায় নম্বৰ কিমান আছে আমাৰ অধ্যায় নম্বৰ 9ৰ বংশগতি আৰু ক্ৰম বিকাশ এইটো পাঠৰ আমাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে চোৱা পেজ নম্বৰ 143 আমাৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হ'ব তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 147ত আমাৰ 1 মাৰ্কৰটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে কেতিয়া মোৰ ভিডিঅ'টো চাই থাকিবা তেতিয়া কি কৰিবা তোমালোকে তোমালোকৰ জেনেৰেল সায়েন্সৰ কিতাপটো লগত লৈ ল'বা নহ'লে কি হ'ব ভালকৈ বুজি নাপাবা সেইকাৰণে কিতাপটো লগত লৈ ল'বা সকলোখিনি তোমালোকে ভালকৈ আৰু শুদ্ধকৈ দগাই ল'ব পাৰিবা পেজ নম্বৰ 150ৰ 1 মাৰ্ক আৰু 2 মাৰ্কটো ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 151ৰ আমাৰ জাষ্ট এটা কোৱেশ্চনে ইম্পৰ্টেণ্ট 1 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ আমাৰ কিমান আছে 156 পেজ নম্বৰ তোমালোকে আহি যোৱা ইয়াতে আহিলে কি গম পাবা যে তোমালোকে ইয়াত 1 2 3 এই তিনিওটা কোৱেশ্চনে আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন কিন্তু এটা কথা কি আছে ইয়াত তোমালোকে ইয়াৰ ভিতৰত জাষ্ট সকলোখিনি তোমালোকে 2 মাৰ্কছৰ কাৰণে পঢ়িবা ছাত্ৰ-ছাত্ৰীসকল এটা কথা বিশ্বাস কৰা তোমালোকে 2 মাৰ্কছৰ কাৰণে তোমালোকৰ 2 বাৰ মান নহ'লে 3 4 ভালকৈ মনোযোগ দি পঢ়িবা তোমালোকৰ মুখস্থ হৈ যাব কেতিয়াও ভয় নকৰিবা পঢ়াক লৈ যে ডাঙৰ কোৱেশ্চন আমি কেনেকৈ মুখস্থ কৰিম সেইটো ভয় তোমালোকে কেতিয়াও নকৰিবা তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 158 পেজ নম্বৰ 158ত আহিলে ইয়াৰে 1 নম্বৰ আৰু 2 নম্বৰটো পঢ়িবা ভালকৈ তাৰপিছত তোমালোকৰ আহিল অনুশীলনীটো তোমালোকে কেতিয়াও এৰি নাযাবা MCQ এইবিলাক তোমালোকে যেনেকৈ হওক পঢ়ি ল'বা MCQখিনি ইয়াৰ পিছত তোমালোকে 6 নম্বৰটো পঢ়িবা আৰু 8 নম্বৰটো পঢ়িবা এইটো পাঠৰ ভিতৰত অনুশীলনী যিমান আছে 6 নম্বৰটো 8 নম্বৰটো পঢ়ি ল'বা তাৰপিছত আহিলে আমাৰ অধ্যায় নম্বৰ 10 অধ্যায় নম্বৰ 10 কি আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এইটো আমাৰ ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে এইটো পাঠৰ যোগেদি বহুতখিনি জানিব পাৰিবা পোহৰ আমাৰ কেনেকৈ পৰে ক'ৰ পৰা পোহৰ আহে আৰু কোনটো দাপনত আমি কোনটো কামত ইউজ কৰোঁ ইয়াৰ পৰাও তোমালোকে বহুতখিনি শিকিব পাৰিবা এইটো পাঠৰ যোগেদি মানে আমি গাড়ী চলাওঁতে কোনটো দাপন ক'ত ইউজ কৰোঁ ইয়াৰ পৰাই বহুত কমন পৰে ইয়াত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 168
168 পেজ নম্বৰত আহিলে কি পাবা 1 2 3 4 ইয়াৰ সকলোখিনি ইম্পৰ্টেণ্ট কিন্তু তোমালোকৰ এইটো 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট কিন্তু ইয়াত 3 নম্বৰটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে পঢ়িলেও হৈ যাব তাৰ পিছত তোমালোকে আহা পেজ নম্বৰ কিমান আছে আমাৰ 171 পেজ নম্বৰ আহিলে গম পাই যাবা ইয়াৰে আমাৰ কি আছে 1 নম্বৰ আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে তোমালোকে এই দুটা পঢ়ি ল'বা তাৰ পিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 176 পেজ নম্বৰ আহিলে কি গম পাবা ইয়াতে চোৱা 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে তাৰ পিছত আছে 5 নম্বৰটো ইম্পৰ্টেণ্ট আৰু বাকিখিনি আছে মেথখিনি মই কৈ নিদিওঁ মেথখিনি তোমালোকে কৰি ল'বা মেথ আহিব পাৰে 4-5 মাৰ্কত 2-3টা মান আহিব পাৰে সেইকাৰণে মেথখিনি তোমালোকে ভালকৈ চাই ল'বা তাৰ পিছত আমাৰ কি আছে নেক্সট আছে কি আমাৰ প্ৰশ্নাৱলী নেক্সট প্ৰশ্নাৱলী কি দি আছে পেজ নম্বৰ দিয়া আছে 184 পেজ নম্বৰত গ'লে তোমালোকে ইয়াৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু বাকি দুটা আছে মেথ দুটা তোমালোকে চাই ল'বা মেথ ক'ৰ পৰা কেনেকৈ দিয়ে এইটো ক'ব নোৱাৰি ডাইৰেক্ট কিন্তু কোৱেশ্চনবিলাক জাষ্ট এটা আইডিয়া দিব পাৰি যে এইটো কোৱেশ্চন আহিব পাৰে কিন্তু মেথখিনি আমি আইডিয়া দিব নোৱাৰি ডাইৰেক্ট ক'ৰ পৰা কেনেকৈ দিয়ে তাৰপিছত অনুশীলনী চোৱা অনুশীলনী MCQ বিলাক পঢ়ি যাব MCQ তোমালোকৰ ইয়াৰ পৰা কমন পৰিব এই পেজ নম্বৰ আছে আমাৰ 185 পেজ নম্বৰৰ অনুশীলনীখিনি পঢ়ি ল'বা আৰু ইয়াত তোমালোকৰ মেথ আছে বহুতখিনি মেথখিনি তোমালোকে যেনেকৈ চাই লোৱা কিন্তু ইয়াৰ এই কেইটা মেথৰ ভিতৰত তোমালোকৰ বেছি ইম্পৰ্টেণ্ট হ'ব 16 নম্বৰটো আৰু 11 নম্বৰটো তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ব তাৰপিছত তোমালোকে ডাইৰেক্ট আহা অধ্যায় নম্বৰ 11 অধ্যায় নম্বৰ 11ত কি আছে আমাৰ পেজ নম্বৰ আছে 187 পেজ নম্বৰত আহা 187 পেজ নম্বৰ আহিলে কি পাবা মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী এইটো পাৰ্ট আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট আৰু কাৰণ এইটো পাৰ্ট আমাৰ জীৱনৰ লগত জড়িত যি আমাৰ মানৱ দেহৰ চকুৰ লগত জড়িত সেইকাৰণে তোমালোকে এইটো পাৰ্ট কেতিয়াও এৰি নাযাবা স্কিপ কৰি নাযাবা যেনেকৈ তোমালোকে ইউটিউবত ভিডিঅ' চালে কিবা যদি এড আহি যায় তোমালোকে কি কৰিয়া তৎক্ষণাতে লেফ্ট সাইডত ৰাইট সাইডত তোমালোকে এটা স্কিপ থাকে বটন স্কিপটো মাৰি দিয়া কিন্তু এনেকৈ তোমালোকে কিতাপৰ পাৰ্টবিলাক স্কিপ কৰি নাযাবা কিতাপৰ পাৰ্ট তোমালোকে স্কিপ কৰি গ'লে কি হ'ব তোমালোকে এক্সামতো সেই কোৱেশ্চনবিলাক স্কিপ কৰি আহিব লাগিব সেইকাৰণে কিতাপৰ পাৰ্টবিলাক স্কিপ কৰি নাযাবা ইয়াত তোমালোকে পেজ নম্বৰ 190 চোৱা 1 নম্বৰটো আৰু 3 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে চাই ল'বা কোৱেশ্চনকেইটা চাই ল'বা মানে মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকৰ নেক্সটত কি আছে আমাৰ এইটো পাৰ্ট বেছি ডাঙৰ নহয় সৰু পাৰ্ট আৰু খুবেই ইণ্টাৰেষ্টিং পাৰ্ট এইটো তোমালোকে চাবা প্ৰশ্নাৱলীখিনি তোমালোকে পঢ়িবা এইবিলাক আৰু মই নকওঁ এটা কথা বাৰে বাৰে কৰে তোমালোকে বেয়া পাবা প্ৰশ্নাৱলীখিনি তোমালোকে যেনেকৈ হওক পঢ়ি ল'বা তাৰপিছত তোমালোকে চোৱা ইয়াত 198ত কি দি আছে 8 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ এই 5টা কোৱেশ্চন তোমালোকে পঢ়িবা 2 মাৰ্কছৰ কাৰণে পঢ়িলে হৈ যাব ভালকৈ পঢ়িলে কিন্তু 2 মাৰ্কছৰ কাৰণে পঢ়া কিন্তু ভালকৈ মনত ৰাখিবা এটা পৰীক্ষাত এৰি আহিব নালাগে এৰি আহিলে শেষ তোমালোকৰ আৰু মাৰ্ক নোপোৱা তাৰপিছত আহিলে আমাৰ অধ্যায় নম্বৰ 12 অধ্যায় নম্বৰ 12ত তোমালোকে চোৱা প্ৰশ্নাৱলী কি দি আছে প্ৰথমতে দি আছে কি পেজ নম্বৰ 200 পেজ নম্বৰ 200 কি দি আছে 1 2 3 আৰু সৰু সৰু কোৱেশ্চন ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভয় নকৰিবা অলপ অলপ পঢ়িলে হৈ যাব বাট খালি তোমালোকে কি কৰিবা যেতিয়া পঢ়িবা মনোযোগৰে পঢ়িবা কিন্তু তোমালোকে 2 ঘণ্টা ধৰি বহি আছা কিন্তু মনোযোগ দি পঢ়া নাই একো কাম নাই একো লাভ নাই জাষ্ট খালি তোমালোকৰ টাইমটো ৱেষ্ট হ'ব তোমালোকে 1.5 ঘণ্টা পঢ়া বা 2 ঘণ্টা পঢ়া 4 ঘণ্টা পঢ়া কিন্তু মনোযোগৰে পঢ়িবা এনে পঢ়িলে কাম নাই তাৰপিছত তোমালোকে নেক্সটত আহা 220 পেজ নম্বৰ 202 ইয়াৰে তোমালোকৰ 1 2 3 তিনিটা ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকে নেক্সটত আহা নেক্সট প্ৰশ্নাৱলীত কি আছে আমাৰ নেক্সট প্ৰশ্নাৱলীত দিয়া আছে 229 পেজ নম্বৰত 1515 এই দুটাই ইম্পৰ্টেণ্ট এই দুটা তোমালোকে চাই ল'বা 1 আৰু 5 তাৰপিছত তোমালোকে চোৱা কি আছে অনুশীলনী আহিব নে কি আহিব প্ৰশ্নাৱলী আছে ইয়াত তোমালোকৰ মেথখিনি আছে মেথখিনি তোমালোকে 216 পেজ নম্বৰ 216 এইটোত গ'লে তোমালোকে চাই হ'বা ইয়াতে মেথ আছে মেথখিনি তোমালোকে নিজে চাই ল'বা তাৰপিছত তোমালোকে অনুশীলনী কোৱেশ্চনখিনি চোৱা অনুশীলনী কোৱেশ্চন তোমালোকে কেতিয়াও মিছ নকৰিবা অনুশীলনীখিনি ভালকৈ পঢ়ি ল'বা ইয়াত দিয়া আছে ইয়াৰ ভিতৰত তোমালোকৰ 9 নম্বৰটো আছে ইম্পৰ্টেণ্ট আৰু বাকিখিনি তোমালোকৰ MCQ আছে সেইবিলাক তোমালোকে চাই ল'বা
আৰু আমাৰ এতিয়া আহিল কি অধ্যায় নম্বৰ 13 অধ্যায় নম্বৰ 13 পাঠত কি দি আছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো পাৰ্টৰ যোগেদি তোমালোকে বিদ্যুৎ কেনেকৈ তৈয়াৰ কৰে চুম্বকীয় বিদ্যুৎ কি সহায় কৰে এইবিলাক বস্তু গম পাবা আৰু এইটো পাঠৰ পৰা তোমালোকৰ একদমত খুবেই কোৱেশ্চন দিয়ে আমাৰ পেজ নম্বৰ 224ত এক নম্বৰটো ইম্পৰ্টেণ্ট আছে তোমালোকে এইটো কোৱেশ্চন মুখস্থ কৰিবা তাৰ পিছত তোমালোকে চোৱা ডাইৰেক্ট আহা 228 পেজ নম্বৰ 228ত 1 2 3 এই তিনিটা ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এই তিনিটা মুখস্থ কৰি ল'বা কিন্তু তোমালোকে কি কৰিবা 2 মাৰ্কছৰ কাৰণে মুখস্থ কৰিবা আৰু কি কৰিবা ছাত্ৰ ছাত্ৰীসকল আৰু 230 পেজত চোৱা এটা শুদ্ধ উত্তৰ বাছি উলিওৱা এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো পঢ়িবা তাৰপিছত চোৱা ইয়াত দি আছে কি প্ৰশ্নাৱলীত নেক্সটত দি আছে আমাৰ পেজ নম্বৰ আছে 231 এইবিলাক পঢ়ি লোৱা MCQ টাইপ কোৱেশ্চন এইবিলাক তাৰপিছত যোৱা তোমালোকে 233 পোৱা 1 2 3 এইকেইটা কোৱেশ্চন তোমালোকে পঢ়ি ল'বা কিন্তু 2 মাৰ্কছৰ কাৰণে পঢ়িবা বেছি ডাঙৰ কৰি পঢ়িব নালাগে তাৰপিছত তোমালোকে আহা নেক্সট প্ৰশ্নাৱলীত কি আছে নেক্সট প্ৰশ্নাৱলীত তোমাৰ আছে 1 2 4 এই তিনিটা আছে তিনিটা পঢ়ি ল'বা পেজ নম্বৰ আছে 237 পেজ নম্বৰত গ'লে পাই যাবা আৰু এতিয়া সেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ আহিল কি অনুশীলনী কোৱেশ্চনখিনি অনুশীলনী কোৱেশ্চন তোমালোকে বাৰে বাৰে নকওঁ MCQ বিলাক তোমালোকে পঢ়িবা কিন্তু ইয়াত বৰ্ড কোৱেশ্চনৰ ভিতৰত ইয়াত 7 নম্বৰটো আছে ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু ইফালে আছে আমাৰ ইফালে আছে 7 নম্বৰ আৰু ইফালে পেজ নম্বৰ 241 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু ইফালে 17 আৰু 18 নম্বৰ ইম্পৰ্টেণ্ট আছে তোমালোকে এইকেইটা পঢ়িবা ইয়াৰ ভিতৰত তাৰ পিছত আহিলে আমাৰ কি 14 নম্বৰ পাঠ 14 নম্বৰ অধ্যায় শক্তিৰ উৎস এইটো পাঠ আমাৰ খুবেই ইম্পৰ্টেণ্ট পাঠ এইটো পাঠৰ প্ৰশ্নাৱলীত চোৱা তোমালোকে কি দি আছে পেজ নম্বৰ 243 পেজ নম্বৰত দি আছে শক্তিৰ ভাল উৎস কি 2 নম্বৰ ভাল ইন্ধন কি আৰু 3 নম্বৰটো তোমালোকে চাই লোৱা ভিডিঅ'টো এনে বহুত ডাঙৰ হৈ গ'ল কওঁতে বহুত ডাঙৰ হৈ গ'ল তোমালোকে চাই ল'বা তাৰ পিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ কিমান আছে পেজ নম্বৰ আছে আমাৰ 248 পেজ নম্বৰত গ'লে ইয়াতে তোমালোকে তিনিটা ইম্পৰ্টেণ্ট 1 2 3 এই তিনিটা ইম্পৰ্টেণ্ট তিনিটা তোমালোকে চাই ল'বা তাৰ পিছত তোমালোকে আহা ডাইৰেক্ট পেজ নম্বৰ 253 পেজ নম্বৰৰ ভিতৰত তোমালোকে 2 3 4 এইকেইটা তোমালোকে যেনেকৈ হওক চাই ল'বা সেইটো পেজ নম্বৰতে 253 পেজ নম্বৰতে তলত চোৱা তোমালোকে 1 আৰু 2 এই দুটা ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোকে আহা 254 পেজ নম্বৰত দি আছে প্ৰশ্নাৱলীত 1 নম্বৰটো ইম্পৰ্টেণ্ট 2 নম্বৰটো ইম্পৰ্টেণ্ট তোমালোকে মুখস্থ কৰিবা এতিয়া আহিল অনুশীলনীখিনি মই কৈ নাযাওঁ সেইবিলাক তোমালোকে পঢ়ি ল'বা অনুশীলনীখিনি MCQখিনি তোমালোকে কেতিয়াও এৰি নাযাবা মই খালি জাষ্ট তোমালোকৰ কিখিনি কৈ দিম বৰ্ড কোৱেশ্চনখিনি কৈ দিম ইয়াতে আমাৰ 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ এই তিনিটা ইম্পৰ্টেণ্ট আছে তোমালোকে এই তিনিটা ভালকৈ মুখস্থ কৰিবা তাৰ পিছত আহিলে আমাৰ অধ্যায় নম্বৰ 15 আমাৰ পৰিৱেশ এইটো পাৰ্ট আৰু তোমালোকক ক'ব লগা একো নাই আমাৰ পৰিৱেশ বুলি ক'লে তোমালোকে ক্লাছ 3 পৰাই পাই আহিছা আমাৰ পৰিৱেশত কি আছে কি বস্তু আছে কি বস্তু নাই কি বস্তুৰ প্ৰয়োজন আমি কেনেকৈ আমাৰ পৰিৱেশটো ৰক্ষণা কৰিব লাগে আমি কেনেকৈ আমাৰ পৰিৱেশটো বচাই ৰাখিব লাগে এইবিলাকৰ বিষয় আছে তোমালোকে এই পাঠৰ 257 পেজ নম্বৰৰ 1 2 3 এইকেইটা মুখস্থ কৰিবা তাৰ পিছত তোমালোকে ডাইৰেক্ট আহা 261 1 নম্বৰটো আৰু 2 নম্বৰটো মুখস্থ কৰি ল'বা 261 পেজ নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰ তাৰ পিছত তোমালোকে আহা 264 পেজ নম্বৰৰ ভিতৰত তোমালোকে 1 নম্বৰটো পঢ়ি ল'বা প্ৰশ্নাৱলীত 1 নম্বৰটো পঢ়িবা আৰু অনুশীলনীত তোমালোকে কি কৰিবা MCQখিনি পঢ়ি ল'বা এইবিলাক মই কৈ নাযাওঁ MCQ তোমালোকে কেতিয়াও এৰি নাযাবা আৰু ইফালে চোৱা 265 পেজ নম্বৰৰ 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু ইয়াৰ 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে তোমালোকে এই দুটা পঢ়িবা তাৰ পিছত তোমালোকে এইটো আমাৰ লাষ্ট পাৰ্টৰ কি আছে আমাৰ অধ্যায় নম্বৰ 16ত কি আছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এইটো পাৰ্ট তোমালোকে যেনেকৈ আমাৰ পৰিৱেশ এইটো পাঠৰ লগত এইটো খুবেই মানে অতঃপ্ৰোতভাৱে জড়িত থাকে সেইকাৰণে এইটো সহজ পাঠ তোমালোকে অলপ চালে হৈ যাব এইবিলাক বনাই লিখিব পাৰা তোমালোকে আৰু এইবিলাক পৰীক্ষাত বনাই লিখিলে নম্বৰ দি দিব একো সমস্যা নাই ইয়াৰে তোমালোকে কি কৰিবা 1 2 3 4 এই চাৰিটা মুখস্থ কৰিবা
তাৰপিছত তোমালোকে চোৱা কি আছে আৰু কাৰ্যকৰীত অলৰেডি পেজ নম্বৰটো মই কৈ দিছোঁ পেজ নম্বৰটো আছে 269 পেজ নম্বৰ 1 2 3 4 এইকেইটা পঢ়িবা আৰু আমাৰ দি আছে কি 273 পঢ়িবা 1 আৰু 2 273 1 2 পঢ়িবা তাৰপিছত তোমালোকে চাহা 276 পঢ়িবা কি 276 পঢ়িবা 1 আৰু 2 এই দুটা পঢ়িবা তাৰপিছত আহা তোমালোকে ডাইৰেক্ট অনুশীলনী এইটো পাৰ্ট লাষ্ট পাৰ্ট অনুশীলনী তোমালোকে 1 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট পেজ নম্বৰ কিমান আছে 278 পেজ নম্বৰ 1 আৰু 2 খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত আহা 279 তোমালোকে শিকিব 4 নম্বৰটো যেনেকৈ মুখস্থ কৰিবা এইবিলাক তোমালোকৰ 2 মাৰ্কছ নহ'লে 3 মাৰ্কছ আহিব পাৰে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে ভালকৈ পঢ়া তোমালোকৰ এক্সাম আহি গ'ল বেছি দিন নাই আৰু কিন্তু মই তোমালোকক এটা কথা ইয়াতে ক'ব বিচাৰোঁ তোমালোকে কেতিয়াও কোৱেশ্চন লৈ ভয় নাখাবা কোৱেশ্চন মানে কি তোমালোকে এটা কথা বুজি লোৱা কেতিয়াও মুখস্থ কৰাৰ ট্ৰাই নকৰিবা তোমালোকে কোৱেশ্চনটো বুজি লোৱাৰ ট্ৰাই কৰিবা বুজি ল'লে কি হ'ব তোমালোকৰ কেতিয়াও এইটো মনৰ পৰা হেৰুৱাই নাযায় আৰু সেইকাৰণে কোৱেশ্চনবিলাক বুজি লোৱাৰ ট্ৰাই কৰিবা আৰু কিবা এটা ট্ৰিক লৈ মুখস্থ কৰিবা যাতে এইটো কথা তোমালোকৰ সেইটো কথাৰ লগত মিল থাকে সেনেকৈ মুখস্থ কৰি ল'বা বুজিছেনে ছাত্ৰ ছাত্ৰীসকল কি কৈছোঁ কথাটো মই কোৱেশ্চন এনচাৰ চাই ভয় নকৰিবা কেতিয়াও ভয় নকৰিবা এনচাৰ চাই কাৰণ এনচাৰ এতিয়া তোমালোকে ঘৰত বহি পঢ়ি আছাহে মাক দেউতাকে টকা দি আছে তোমালোকে পঢ়ি আছা কিন্তু তেতিয়া তোমালোকে এইবিলাক নপঢ়িবা যদি নপঢ়া বল খেলি থাকা তোমালোকে আড্ডা মাৰি থাকা কিন্তু এই টাইমটো তোমালোকে আৰু কেতিয়াও ঘূৰি নোপোৱা সেইকাৰণে কি কৰিবা টাইমৰ বস্তু টাইমতে পঢ়া আৰু তোমালোকে এতিয়া সৰু আছা মাইণ্ডটো ফ্ৰেছ আছে সেইকাৰণে তোমালোকে বাজে কামত লিপ্ত নহ'বা মোবাইল নল'বা বেছি মোবাইল নাচাবা পৰীক্ষাৰ টাইমখিনি তোমালোকে ভালকৈ চোৱা যেতিয়া তোমালোকে ভিডিঅ' চাবা তেতিয়া জাষ্ট মোবাইল চাবা কিন্তু বাকী টাইমত তোমালোকে ইনষ্টাগ্ৰাম ফেচবুকত গেম খেলা এইবিলাক কৰি লাভ নাই তোমালোকে গেম কেতিয়াও নেখেলিবা গেম খেলিলে তোমালোকৰ মাইণ্ডটো সৰু হৈ যাব বেলেগে কথা পাতিলে তোমালোকে সোনকালে খং উঠিব তোমালোকৰ যেতিয়া যদি তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এটা বস্তু এনালাইজ কৰিবা যিসকল ছাত্ৰ ছাত্ৰী গেম খেলে ফ্ৰী ফায়াৰ বা পাবজি যিকোনো গেম খেলে তোমালোকে চাবা অলপ কিবা এটা ক'লে ঘৰৰ পৰা কিবা এটা কামৰ কথা ক'লে বা ঘৰৰ পৰা কিবা এটা যদি বস্তুৰ কথা কৈ দিয়ে তেওঁলোকে চাবা তোমালোকে কি কৰিব সোনকালে খংটো উঠি যায় এই সোনকালে যে খংটো উঠে এইটোৰ একমাত্ৰ কাৰণ কি জানা তোমালোকে ইনষ্টাগ্ৰামৰ ভিডিঅ' দেখা আৰু 1 নম্বৰটো হ'ল গেম খেলা আৰু 2 নম্বৰটো হ'ল ইনষ্টাগ্ৰামৰ আৰু ইউটিউবৰ শ্বৰ্টছবিলাক দেখা শ্বৰ্টছবিলাক চাওঁতে আমাৰ মাইণ্ডটো এনেকুৱা ছেট হৈ যায় মানে আমি ডাঙৰ কোৱেশ্চন চালে ভয় লাগি যায় এই ডাঙৰ ভিডিঅ' চালে ভয় লাগি যায় সেইকাৰণে তোমালোকে শ্বৰ্টছ নাচাবা ইউটিউবত যদি তোমালোকে চোৱা বৰ্ড চোৱা কিবা তোমালোকে যদি কিবা পঢ়া শুনাত মন ভাল লগা নাই তোমালোকে কিবা ভাল ভিডিঅ' ডাঙৰ ভিডিঅ' চোৱা কিন্তু শ্বৰ্টছ চাই টাইম নষ্ট নকৰিবা শ্বৰ্টছ চালে তোমালোকৰ মাইণ্ডটো মানে সৰু হৈ যাব আৰু গেমটো কেতিয়াও নেখেলিবা গেম খেলিলে আৰু তোমালোকৰ মাইণ্ড সৰু হৈ যাব তোমালোকে মাক দেউতাকে যি কয় সেইটো শুনা আৰু টাইম নাই ভালকৈ পঢ়িবা তোমালোকৰ এক্সামটো আহিয়ে গ'ল ৰুটিনটো পাইছাই তোমালোকে সেইকাৰণে তোমালোকে কি কৰিবা টাইমটো ৱেষ্ট নকৰিবা ভালকৈ পঢ়ি লোৱা আজি মই এইখিনিয়ে কৈ তোমালোকক ভিডিঅ'টো সমাপ্ত কৰিলোঁ তোমালোকে মোৰ নেক্সট ভিডিঅ'ত পাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে ভিডিঅ'বিলাক মই দি থাকোঁ তোমালোকে পাই থাকিবা ধন্যবাদ জয় অসম